নমস্কাৰ বন্ধুসকল, ডিগ্ৰীত যদি আপোনালোকে এডমিশ্যন লয় তেনেহ'লে এইটো অনলাইন ফৰ্ম ফিল আপ কৰিব লাগিব। অনলাইন ফৰ্ম ফিল আপ কেনেকুৱা কৰিব বলক আমি চাই লওঁ। ফৰ্ম ফিল আপৰ টাইমলাইনৰ ডেটকেইটা এনেকুৱা দিয়া আছে, এইবিলাক আপোনালোকে চাই ল'ব। আপোনালোকৰ 12 তাৰিখৰ পৰা 22 তাৰিখলৈকে এইটো চলিব। 22 তাৰিখ লাষ্ট ডেট হয়, তাৰ ভিতৰত ফৰ্ম ফিল আপটো কৰি ল'ব। আৰু কাৰেকশ্যন উইণ্ড' খুলিব। যদি আপোনালোকৰ ফৰ্ম ফিল আপত কিবা ভুল হয় তেনেহ'লে কাৰেকশ্যন কৰিব পাৰিব 23 তাৰিখৰ পৰা 25 তাৰিখলৈকে। তাৰপাছত আপোনালোকৰ মেৰিট লিষ্টটো ওলাব 2 তাৰিখ মেৰিট লিষ্টটো চাই ল'ব। অনলাইন ৱেবছাইটতে ওলাব মেৰিট লিষ্টত যদি নাম আহে তেতিয়া আপোনালোকৰ এডমিশ্যনটো হ'ব। 7 তাৰিখ আকৌ ছেকেণ্ড মেৰিট লিষ্ট ওলাব। যদি ফাৰ্ষ্টৰ মেৰিট লিষ্টত নাম নাহে তেতিয়া ছেকেণ্ড মেৰিট লিষ্টত নাম আহিব লাগে। আৰু যদি ছেকেণ্ডতো নাহে তেনেহ'লে থাৰ্ডত আহিব। 11 পৰা 14 তাৰিখলৈকে স্পট এডমিশ্যন হ'ব। সেইটোত আপোনালোকে কলেজত গৈও ৰিকুৱেষ্ট কৰিব পাৰে এডমিশ্যনটো কৰাবৰ কাৰণে। এতিয়া বলক আমি ফৰ্ম ফিল আপটো কেনেকুৱা কৰে চাই লওক। এইটো অফিচিয়েল ৱেবছাইট হয়, লিংকটো মই আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাই ল'ব। ফৰ্ম ফিল আপ কৰিব, ওপৰত নাম লিখিব, তাৰপাছত ডেট অফ বাৰ্থ আছে ডেট অফ বাৰ্থ দিব, মোবাইল আপোনালোকৰ মেইল আইডিটো দিব দুবাৰ, ফাৰ্ষ্টত এবাৰ, তাৰপাছত কনফাৰ্ম আকৌ দিব, মোবাইল নাম্বাৰ দুবাৰ দিব, আৰু পাছৱৰ্ড এটা যিকোনো এটা বনাই ল'ব। আপোনালোকৰ নাম দিব, নামৰ লগত ফাৰ্ষ্টৰটো কেপিটেল বাকী স্মল দি @123 দি দিব, কেপচাৰটো মাৰিব আৰু ৰেজিষ্টাৰত ক্লিক কৰিব। ৰেজিষ্ট্ৰেশ্যন হৈ যাব। ইয়াতে OTP দুটা আহিব, মেইলত এটা যাব, ফোন নাম্বাৰত এটা যাব। OTP দুটা এণ্টাৰ কৰি ল'ব, মেইলতো চাই দি দিব আৰু মোবাইলত মেছেজ যিটো আহে সেইটো ইয়াতে দি দিব। OTPটো দি তলত কেপচাৰ যোনটো আছে কেপচাৰটো ফিল কৰি আপোনালোকে ছাবমিট কৰি দিব। তাৰপাছত ৰেজিষ্ট্ৰেশ্যনটো হৈ যাব। বন্ধুসকল, আপোনালোক যদি মোৰ চেনেলত নতুন আছে, নতুনকৈ ভিডিঅ' মোৰ চাই আছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, বেলেগকো শ্বেয়াৰ কৰি দিব, যাতে বেলেগে যদি ফৰ্ম ফিল আপ কৰিব বিচাৰে তেনেহ'লে তেওঁলোকৰ কাৰণেও সুবিধা হয়। এতিয়া OTPটো ছাবমিট কৰাৰ পাছত লগ ইন কৰি ল'ব। কেপচাৰটো ফিল কৰিব, কেপচাৰ ফিল কৰি ছাবমিট OTP ক্লিক কৰিব। ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল। এইটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এটা আহিব, এইটো কপি কৰি বা নোট কৰি ৰাখি দিব। লগ ইনত ক্লিক কৰিব। ইয়াতে মোবাইল নাম্বাৰ নহয়, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বা ইমেইল আইডিটো মাৰি দিব আৰু পাছৱৰ্ড যিটো এতিয়া ফিল আপ কৰোঁতে দিছিলে এইটো পাছৱৰ্ডটো মাৰি দিব। তলত কেপচাৰ আছে এইটো মাৰি লগ ইনত ক্লিক কৰিব। লগ ইন হৈ গ'ল। ইয়াৰ পৰা কমপ্লিট ইয়ৰ প্ৰফাইল এইটো ক্লিক কৰিব। ইয়াতে নাম আছে, জেণ্ডাৰ আপোনালোকৰ যিটো জেণ্ডাৰ হয় চিলেক্ট কৰিব, মেল ফিমেল, ডেট অফ বাৰ্থটোতো দিয়া থাকিবই। ব্লাড গ্ৰুপ চিলেক্ট কৰি ল'ব, কাষ্ট চিলেক্ট কৰি ল'ব, যদি SC ST হয় এইবিলাক হ'লে কাষ্ট চাৰ্টিফিকেট নাম্বাৰ ইছ্যু ডেটটো এণ্টাৰ কৰিব। অল্টাৰনেট ইমেইল ID আৰু ফোন নাম্বাৰ দিলে আপোনালোকে দিব পাৰে, মই দিয়া নাই। ব্লাড গ্ৰুপ যোনটো হয় এইটো চিলেক্ট কৰিব। ডমিচাইল অফ আছাম ইয়েছ দিব, ইণ্ডিয়ান চিটিজেন ইয়েছ দিব, ৰিলিজন লিখি ল'ব, হিন্দু ইছলাম খ্ৰীষ্টান যিটো হয়। ID প্ৰুফ নাম্বাৰ ইয়াতে যিকোনো এটা ID প্ৰুফ দি দিব, পেন কাৰ্ড, আধাৰ কাৰ্ড, যিটো আপোনালোকে ID প্ৰুফ ইয়াতে এণ্টাৰ কৰিব নম্বৰ, সেইটো পাছত আপোনালোকে আপলোড কৰিব লাগিব। ইয়াতে মাদাৰ্ছ নেম দি দিব, যদি ফাদাৰ নাথাকে তেনেহ'লে মাদাৰৰ অকুপেশ্যন দি দিব। মই নট এপ্লিকেবল বুলি চিলেক্ট কৰি লৈছোঁ। মাদাৰ নামটো ফিল কৰি ল'ব। ইয়াতে ফাদাৰ নাম ফিল কৰিব।
আৰু ফাদাৰৰ যিটো অকুপেশ্যন হয় সেইটো চিলেক্ট কৰি ল'ব। মেণ্ডেটৰী নহয়, মই দি দিছোঁ। ফাদাৰৰ ফোন নাম্বাৰটো দি দিব। ফাদাৰ ইয়ৰ গাৰ্জিয়ান হ'লে য়েছ দিব, নহ'লে ন কৰি যোন গাৰ্জিয়ান হয় মা বা বেলেগ তেওঁলোকৰ নাম, মোবাইল নম্বৰ আৰু অকুপেশ্যনটো চিলেক্ট কৰি ল'ব। যদি ফ্ৰী এডমিশ্যন হয় তেনেহ'লে আপ টু 2 লাখ ইনকাম দিব। 2 লাখ ইনকাম দি আপোনালোকে ৰেচন কাৰ্ড বা ইনকাম চাৰ্টিফিকেট আপলোড কৰিব লাগিব। এইটো নকৰি দিব। আগতে যদি ফৰ্ম ফিল আপ কৰা নাই, নতুনকৈ কৰি আছে ডিগ্ৰী ফৰ্ম ফিল আপ, তেনেহ'লে এইটো নাথাকিব। ইয়াতে লোকমতৰ যদি আপোনালোকৰ ডিচেবিলিটি থাকে, ডিচেবিলিটি চাৰ্টিফিকেট, তেনেহ'লে য়েছ দি দিব। মই ন কৰি দিছোঁ। বাকী এইবিলাক ন কৰি দিব। এক্স ছাৰ্ভিচমেন, ফ্ৰীডম ফাইটাৰ, এক্সট্ৰা কাৰিকুলাৰ, স্পৰ্টছ কোটা। ইয়াৰ পৰা এড্ৰেছটো চিলেক্ট কৰিব। আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ, কাউণ্ট্ৰি, ইণ্ডিয়া, ষ্টেট, আছাম, ডিষ্ট্ৰিক্ট, যোনটো ডিষ্ট্ৰিক্ট হয় চিলেক্ট কৰিব। ওপৰত ভিলেজ দি দিব। ছেকেণ্ড লাইনত পোষ্ট অফিচ দিব। তলৰ পৰা পুলিচ ষ্টেচনটো চিলেক্ট কৰি আৰু ব্লক যিটো হয় সেইটো দি দিব। 7 নেক্সট কৰিব। প্ৰচেছটো নেক্সট কৰিব। ইয়াতে এইবিলাক ন চিলেক্ট কৰি দিব। মেডিকেল এটেণ্ডেণ্ট, মৰাণ কমিউনিটি, ফ্ৰেং ভিলেজ, ৰুৰেল নে আৰবান এইটো চিলেক্ট কৰিব। আপোনালোক গাঁও নে টাউন, গাঁও হ'লে ৰুৰেল দিব। এইটো ন কৰি দিব। এমপ্লয়ী অফ ইউনিভাৰ্চিটি, কলেজ, মাইগ্ৰেশ্যন চাৰ্টিফিকেট থাকিলে য়েছ দিব, নাথাকিলে ন দিব। মোৰ নাই, মই ন কৰি দিছোঁ। এইটো ন কৰিব। যিটো লেংগুৱেজ আপোনালোকে গম পায় সেইটো চিলেক্ট কৰি ল'ব। যদি ৰিড, ৰাইট, স্পিকিং গোটেইকেইটা পাৰে তেনেহ'লে গোটেইকেইটা চিলেক্ট কৰিব। এই 3টা লেংগুৱেজৰ বাহিৰে যদি বেলেগ লেংগুৱেজো আপোনালোকে গম পায় সেইটো এণ্টাৰ কৰি দিব। মই বেংগলী এণ্টাৰ কৰি দিলোঁ। ঠিক আছে, মই এইটো বেলেগৰ ফৰ্ম ফিল আপ কৰি আছোঁ। নেক্সট কৰিব। ইয়াতে যিবিলাক আছে ডকুমেণ্টছ আপলোড সেইকেইটা কৰি ল'ব। ইয়াতে ফাইল চাইজ লিমিট দিয়া আছে, চাইজ লিমিটটো চাই ল'ব। 10 KB পৰা 500 KB ভিতৰত আছে। তাৰ ভিতৰত আপোনালোকে চাইজকেইটা বনাই ল'ব। কম্পিউটাৰৰ পৰা বনাই ল'ব, নহ'লে মোবাইলত এপ ডাউনলোড কৰি বনাই ল'ব। তাৰপাছত এইটো আপলোড কৰি ল'ব। চিলেক্ট ফাইল মাৰিব। এনেকুৱা চিলেক্ট কৰি ল'ব। ইয়াতে ষ্টাৰ্ট আপলোড মাৰিব। আপলোড হৈ গ'ল। এনেকুৱা গোটেইকেইটা আপলোড কৰি ল'ব। ইনকাম চাৰ্টিফিকেট বা ৰেচন কাৰ্ড লাগিব যদি আপোনালোকৰ ফ্ৰী এডমিশ্যন হয়। ফ্ৰী এডমিশ্যন মানে গোটেইটো আৰু ফিজ মাফ নহয়, মিনিমাম এটা ফিজ দিব লাগিব 1000 মান। ফ্ৰী এডমিশ্যন নহ'লে আপোনালোকৰ ইনকাম চাৰ্টিফিকেট, ৰেচন কাৰ্ড নাথাকিলে ফুল এডমিশ্যন কৰিব লাগিব। ইয়াতে প্ৰফাইল কমপ্লিট হৈ গ'ল। 7 নেক্সট কৰি লক ইয়ৰ প্ৰফাইল বুলি আহিব, সেইটো ক্লিক কৰিব। তাৰপাছত ইয়াতে এপ্লাই ইন কলেজ বুলি এইটো চিলেক্ট কৰিব। প্ৰগ্ৰাম চিলেকশ্যন হ'ব। এইটো ছাইডটো ডাউন, এইটো খুলিছে। এপ্লিকেশ্যন মোৰ নন CUT মাৰিব। CUTৰ এক্সাম চলি আছে এতিয়া। CUTৰ বাবে নহয়, নন CUT দিব। ইউনিভাৰ্চিটি চিলেক্ট কৰিব, কলেজ চিলেক্ট কৰিব। মই RTU চিলেক্ট কৰিছোঁ, ৰবীন্দ্ৰনাথ টেগৰ ইউনিভাৰ্চিটি। ইয়াৰ পৰা যিটো ষ্ট্ৰীম আপোনালোকে এডমিশ্যন ল'ব বিচাৰে, আৰ্টছ, কমাৰ্চ, ছায়েন্স, সেইটো চিলেক্ট কৰিব। ইয়াতে ডিক্লেৰেশ্যনত ক্লিক কৰিব। যাৰ যিটো এডমিশ্যন ল'ব বিচাৰি আছে সেইটো ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। NMP ডিচিপ্লিন, নন ডিচিপ্লিন মাৰিলে এনেকুৱা প্ৰগ্ৰামকেইটা ওলাব, কোনটো কলেজত কি প্ৰগ্ৰাম আছে চাই ল'ব আপোনালোকে। সেইটো নেক্সট কৰিব, প্ৰচিড কৰিব। ইয়াৰ পৰা 1 মেজৰ 1 মাইনৰ, মোৰ যিটো ইউনিভাৰ্চিটি আছে ইয়াতে 1 মেজৰ 1 মাইনৰ ছাবজেক্টটো দিয়ে। আপোনালোকৰ কলেজত 1 মেজৰ 1 মাইনৰো থাকিব পাৰে আৰু
টু মাইনৰ বুলিও থাকিব পাৰে। ছাবজেক্ট এনেকুৱা চিলেক্ট কৰি ল'ব, যিটোত মেজৰ ল'ব সেইটো ফাৰ্ষ্ট দিব, ছেকেণ্ড জেনেৰেল ছাবজেক্ট এটা যিকোনো এটা দি দিব। আপোনালোকৰ হায়াৰ ছেকেণ্ডাৰীত মাৰ্কশ্বিটত যিটো ছাবজেক্ট থাকে সেইটো অনুযায়ী দিব। নেক্সট কৰিব। ইয়াতে আগৰ ফৰ্ম ফিল আপ কৰাৰ প্ৰিভিউটো আহিব, এইবিলাক চাই নেক্সট কৰি দিব। প্ৰফাইলটো আগতে যিটো প্ৰফাইল কমপ্লিশ্যন হৈছে সেইটো আকৌ মডিফাই নহয়, প্ৰফাইল কমপ্লিটটো ভালকৈ চাই ল'ব, চাই ফাইনেল চাই মানে প্ৰফাইলটো লক কৰিব। পাছত কিন্তু আপোনালোকৰ প্ৰফাইল মডিফাই নহয়, কিন্তু আকৌ কাৰেকশ্যন ডেটত কাৰেকশ্যন কৰিব পাৰে। নেক্সট কৰাৰ পাছত এইটো কোৱালিফিকেশ্যন ডিটেইলছ আহিব, এইটো আপোনালোকে দি দিব। ক্লাছ 10 পাছিং ইয়াৰ, পাৰ্চেণ্টেজ, ডিভিজন, ইনষ্টিটিউশ্যন নেম, তাৰপাছত বৰ্ড ইউনিভাৰ্চিটি নেম, সেৱা হ'লে সেৱা, CBSE হ'লে চেণ্ট্ৰেল বৰ্ড হ'লেও দি দিব। মাৰ্কশ্বিটত যিকেইটা ছাবজেক্ট আছে সেইকেইটা মেনশ্যন কৰি দিব। ইয়াতে হায়াৰ ছেকেণ্ডাৰীৰ পাছ দিব, পাছিং ইয়াৰ 25 দিব। ইউনিভাৰ্চিটি আছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল বুলি আহিব, নতুন বৰ্ডটোৰ নাম নাহে। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দি দিব, তাৰপাছত ৰোল নাম্বাৰ দি দিব, ইয়াতে ডিভিজন দি দিব, বাকী ছাবজেক্ট যিকেইটা আছে মেনশ্যন কৰি দিব। কোনটো ছাবজেক্টত কিমান পাইছে মাৰ্ক অফ 10 আৰু মেক্সিমাম মাৰ্ক সেইকেইটা মেনশ্যন কৰি দিব। মাৰ্কশ্বিটত যেনেকুৱা চিৰিয়েলি আছে তেনেকুৱা দি দিব, ইংলিছ, আছামিজ, আৰু তাৰপাছত কি আছে সেইকেইটা মেনশ্যন কৰি দিব। নেক্সট কৰিব। এইটো আকৌ প্ৰিভিউ আহিব, নেক্সট কৰিব। ইয়াতে ডকুমেণ্টছটো আপলোড কৰি ল'ব, HSLC মাৰ্কশ্বিট আৰু হায়াৰ ছেকেণ্ডাৰী মাৰ্কশ্বিট, বাকীকেইটা আগৰ পৰা আপলোড থাকিব, শ্ব' কৰিব। এই দুটা আপলোড কৰি নেক্সট কৰিব, ইয়াতে ছাবমিট কৰি দিব। আকৌ ইয়াতে প্ৰিভিউ আহিব, এইকেইটা চেক কৰিব দিব, গোটেইকেইটা টিক লগাই দিব, টিক লগাই ছাবমিটটো কৰি দিব। এনেকুৱা গোটেইকেইটা টিক মাৰি ল'ব, ক্লিক কৰিব, ক্লিক কৰি ছাবমিটত ক্লিক কৰিব, ছাবমিট হৈ যাব। তাৰপাছত প্ৰিণ্টত ক্লিক কৰি প্ৰিণ্ট কৰিব। যদি বেলেগ কলেজতো এপ্লাই কৰিব বিচাৰে তেনেহ'লে ছেম এপ্লাই কৰি ল'ব।